Hello everyone, নমস্কাৰ কুমৰকচুৰুম আজিৰ এই মোৰ নতুন ভিডিঅ লৈ। সো গাইস আজিৰ এই মোৰ নতুন ভিডিঅত আপোনালোকৰ কাৰণে বহুত বেছি ভাল খবৰ লৈ আনিছো। আপোনালোকে গমেই পাই যে গাইস আমাক যিবিলাক ষ্টুডেন্টছে গ্ৰেজুৱেচন কৰি থৈছে এওঁলোকক মামাই আগতে প্ৰতিশ্ৰুতি দি থৈছে যে আমাক মনলি 2500 টকাকে দিম বুলি প্ৰতিশ্ৰুতি দিছিল আগতে সোশ্যাল প্ৰচাৰ মাধ্যমৰ জৰিয়তে। সো তাৰ বিষয়ে আজি লাইভত আহি আকৌ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াইছে। কি মন্তব্য আগবঢ়াইছে, কেতিয়াৰ পৰা এপ্লাই চলিব, দিবনে নিদিয়ে, সো সকলোবিলাক বিষয়ে আজিৰ ভিডিঅ'টো জনাম। এখলৈকে চাই থাকিব আপোনালোকে আৰু প্ৰচেছ বিলাক কেনেকুৱা সকলোবিলাক কম। সো ভিডিঅ'টো চাই থাকিব। সো গাইস মামাই কি মন্তব্য আগবঢ়ালে জীৱন প্ৰেৰণা আঁচনিৰ বিষয়ে, তাৰ বিষয়ে মন্তব্য আগবঢ়াৰ পাছত কিছুমান কথা কৈ লওঁ। সো গাইস মই নিজে ভুক্তভোগী। আমাৰ মানে ল'ৰা ছোৱালী বিলাকে কি হয়, কলেজ খতম কৰাৰ পাছত মা দেউতাও আমাক পইচা দিব নিবিচাৰে আৰু আমিও মা দেউতাৰ পৰা পইচা খুজিবলৈ বহুত লাজ পাওঁ। তাৰপিছত আমাৰ ৰিচাৰ্জ ভৰাবলৈ পইচা নাইকিয়া হৈ যায় আৰু কাম কৰিবলৈ যাব নিবিচাৰো। গ্ৰেজুৱেচন কৰাৰ পাছত কিবা এটা পাম নেকি বুলি প্ৰিপাৰেশ্যন মানে কৰি থাকোঁ, চলাই থাকোঁ। বহুত ডিপ্ৰেশ্যনত আহি যায় আৰু পইচা খুজিবলৈ কাম কৰিবলগীয়া হয় বা তেনেকৈ বহুত প্ৰব্লেম হয়। চ' এই গতিকে মামাই বহুত বেছি ভাল কাম কৰিছে বুলি মই ভাবিছোঁ। কাৰণ মামাই 2500 টকাকে দিলে আমি ৰিচাৰ্জ ভৰাবলৈ বা অনলাইনত কিবা কিবি কোৰ্চ পাৰচেছ কৰিবলৈ পাম, সুবিধা পাম আৰু ৰিচাৰ্জ ভৰাবলৈ পাম। চ' বহুত বেছি ভাল খবৰ গাইছ আমাৰ কাৰণে। কাৰণ নৱেম্বৰৰ পৰা মামাই পৰ্টেল মুকলি কৰি দিম বুলি কৈছে। চ' আৰু ডিচেম্বৰৰ পৰা আমাৰ পইচাবিলাক আহিব। চ' মামাই লাইভ যোগে আহি মন্তব্য আগবঢ়াইছে। কি মন্তব্য আগবঢ়াইছে চ' আপোনালোকে চাই লওক। এইকেইটা দিন মোক বহুত যুৱক যুৱতীয়ে কৈ আছে যে মামা আপুনি কৈছিলে যে 2025 চনত BA BSc পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক মাহত 2500 টকাকৈ দিয়াৰ আঁচনি এখন ৰূপায়ণ কৰিম, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিখন কি হ'ল? অহা 1 নৱেম্বৰত ইয়াৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ যিমান আমি প্ৰতিশ্ৰুতি দিওঁ প্ৰত্যেকটো প্ৰতিশ্ৰুতিক আমি ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰোঁ। এয়া আপোনালোকে শুনিলেই মামাই কি ক'লে। 1 নৱেম্বৰৰ পৰা পৰ্টেল মুকলি কৰি দিম বুলি কৈছে। চ' মামা থেংক ইউ আমি ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে। চ' আমি মানে বহুত মানে প্ৰব্লেমত পৰি যাওঁ। চ' প্ৰিপাৰেশ্যন কৰিবলৈ বহুত এক্সাম দিবলৈ পইচা নাইকিয়া হৈ যায়। মা দেউতাৰ পৰাও আমি খুজিব নিবিচাৰোঁ। চ' মামা কেৱল আমাকে নিদিব, পাৰিলে ভিডিঅ'টো আপোনালোকক সকলোৱে শ্বেয়াৰ কৰিব। যিবিলাক গ্ৰেজুৱেশ্যন মামাৰ দাদা বাইদেউ আমাৰ ছিনিয়ৰবিলাকো গ্ৰেজুৱেশ্যন কৰি পিনি প্ৰিপাৰেশ্যন চলি আছে, এওঁলোকৰো একেই প্ৰব্লেম। মানে মা দেউতাৰ পৰা পইচা মা দেউতাও দিব নিবিচাৰে। চ' এক্সাম দিবলৈ বা প্ৰিপাৰেশ্যন কৰিবলৈ বহুত মানে সমস্যাৰ সন্মুখীন হ'ব লগা হয়। গতিকে আপুনি যদি তেওঁলোককো দিয়ে চ' বহুত বেছি ভাল হ'ব। যিবিলাক নিবনুৱা হৈ আছে, এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, চ' এওঁলোককো দিয়ক। চ' ভিডিঅ'টো আপোনালোকে যদি চাই আছে চ' আপোনালোকে সকলোবিলাক শ্বেয়াৰ কৰিব। চ' আজিৰ এই ভিডিঅ'টো ইমানেই। চ' আপোনালোকে এনেকৈ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ চ' ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ক। চ' আপোনালোকে চাই থাকিব মোৰ চেনেলটো। চ' ধন্যবাদ।